মঙ্গলদৈৰ সাংসদ দিলীপ শইকীয়াৰ বিৰুদ্ধে সৰব হৈছে কোচ ৰাজবংশী সন্মিলনী। কোচ ৰাজবংশীৰ বুকুচাত উঠি সাংসদ হোৱা দিলীপ শইকীয়াই সংসদৰ মজিয়াত জনগোষ্ঠীটোৰ জনজাতিকৰণ সন্দৰ্ভত এটা শব্দ উচ্চাৰণ নকৰাত ক্ষোভ প্ৰকাশ কৰিছে সংগঠনটোৱে। সাংসদ শইকীয়াই মঙ্গলদৈত মহাবীৰ চিলাৰায়ৰ প্ৰতিমূৰ্তি স্থাপন কৰা হ'ব বুলি দিয়া প্ৰতিশ্ৰুতি ৰক্ষা নকৰাত ক্ষোভ প্ৰকাশ কৰিছে সংগঠনটোৱে। আসন্ন লোকসভা নিৰ্বাচনত দিলীপ শইকীয়াৰ পৰিৱৰ্তে কোচ ৰাজবংশী জনগোষ্ঠীৰ প্ৰতিনিধিক প্ৰাৰ্থিত্ব দিয়াৰ দাবী তুলিছে সংগঠনটোৱে। তামুলপুৰৰ চিলাৰায় ভৱনত এক সংবাদমেলত এই দাবী তোলে সংগঠনটোৰ 5খন জিলাৰ নেতৃবৰ্গই। জয়তে আপোনালোক কাটালৈ মই অশ্ৰদ্ধ প্ৰণাম নিবেদিছোঁ। ইতিমধ্যে আপোনালোকে জ্ঞাত যোৱা লোকসভা সমষ্টিত মঙ্গলদৈ লোকসভা সমষ্টিৰ পৰা ভাৰতীয় জনতা দলৰ পৰা দিলীপ শইকীয়া ডাঙৰীয়াক MP হিচাপে প্ৰজেক্ট কৰিছিল আৰু তেতিয়া সেই সময়ত দিলীপ শইকীয়া ডাঙৰীয়াই আমাৰ 5খন সাংগঠনিক জিলাৰ কোচ ৰাজবংশীৰ নেতৃবৃন্দক তেওঁৰ ঘৰত আহ্বান কৰি মাতি নি মৌখিকভাৱে কেইটিমান চুক্তি কৰিছিল। সেই সময়ৰ বিধায়ক অশ্বিনী ৰায় চৰকাৰৰ উপস্থিতিত আৰু তেতিয়া কৈছিল যে তেওঁ আমাৰ কোচ ৰাজবংশী জনগোষ্ঠীটো সাংসদত উত্থাপন কৰিব যে কোচ ৰাজবংশী জনজাতিসকলক জনজাতিকৰণ কৰিব লাগে। আৰু দ্বিতীয়তে কৈছিল যে এই 5খন সাংগঠনিক জিলাত আন্তঃগাঁথনিৰ কাৰণে 10 লাখ টকাকৈ অনুদান আগবঢ়াব। লগতে কৈছিল তেওঁ দৰঙৰ মঙ্গলদৈ চহৰত বিশ্ব মহাবীৰ চিলাৰায় এটি প্ৰতিমূৰ্তি নিৰ্মাণ কৰি দিব। কিন্তু তেওঁ দৰঙৰ চিলাৰায় প্ৰতিমূৰ্তি নিৰ্মাণ কৰাটো বাদৰে কথা, সাংসদত বীৰ লাচিত ফুকনৰ কথাহে সংসদত উত্থাপন কৰিলে। তেখেতৰ নাম সংসদত উত্থাপন কৰিছে, আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। কিন্তু সেই সময়ৰ মঙ্গলদৈ লোকসভা সমষ্টিৰ 3,50,000 ভোটাৰে দিলীপ শইকীয়া ডাঙৰীয়াক জয়যুক্ত কৰিছিল আৰু বিশ্ব মহাবীৰ চিলাৰায়ৰ কাৰণে তেওঁ এষাৰো সংসদত মাত নামাতিলে আৰু আমাৰ জনজাতিকৰণৰ যিটো বিষয় আছিল সেইটো উত্থাপন নকৰিলে। শ্ৰদ্ধাৰ সাংবাদিক বন্ধুসকল, আমাৰ দৰং ওদালগুৰি লোকসভা সমষ্টিত আমাৰ কোচ ৰাজবংশী ভোটাৰৰ সংখ্যা আনুমানিক 4 লাখ আছে। এই 4 লাখ ভোটাৰে আমি কোচ ৰাজবংশী আমি লোকসভাৰ সাংসদজনক নিৰ্ণায়কভাৱে আমি জয় কৰাৰ ব্যৱস্থা কৰিব পাৰোঁ। কিন্তু আমি একত্ৰিত হোৱা নাছিলোঁ, সেইকাৰণে আমাক হয়তো এই সুবিধাটো আমাক দিয়া নাছিল বা আমি পোৱা নাছিলোঁ। কিন্তু আমি এইবাৰ কি কৰিছোঁ, আমি 5খন জিলাই লগ লাগি আমি একত্ৰিত হৈ আমি নিশ্চয় আমাৰ কোচ ৰাজবংশীৰ এজন লোকক আমি জয়যুক্ত কৰাৰ ব্যৱস্থা কৰিম। আৰু যদি কোনো দলে যদি আমাৰ ৰাজবংশী সম্প্ৰদায়ৰ লোকক প্ৰাৰ্থিত্ব প্ৰদান কৰে, আমি ৰাজবংশী লোককহে ভোট দিয়াৰ ব্যৱস্থাটো আমি কৰিম। নহ'লে আমি নিজাববীয়াকৈ হ'লেও আমি নিশ্চয় প্ৰাৰ্থিত্ব দি আমি জয়যুক্ত কৰাৰ ব্যৱস্থা কৰিম। আমি ৰাজবংশী জাতিটো বহুত পিছ পৰি আছোঁ। এই পিছ পৰাৰ কাৰণে আমাক কোনো ৰাজনৈতিক দলে হয়তো আজিলৈকে আমাক কোনো সুবিধা দিয়া নাই। যে আমি আমাৰ নিজৰ সুবিধা আমি আদায় কৰি আনিব লাগিব, এইখিনিকে কৈছোঁ। আৰু লগতে আজি আমি এটা কথা আমি ধন্যবাদ দিব লাগিব যে তামুলপুৰ জিলা কোচ ৰাজবংশী সন্মিলনীৰ যিটো চিলাৰায় ভৱন, এই ভৱনটো BTR প্ৰধান প্ৰমোদ বড়ো ডাঙৰীয়াই আমাক এইটো দিছে, 18 লাখ টকাৰে নিৰ্মাণ কৰি দিছে সুন্দৰভাৱে। আমি আজি তামুলপুৰ জিলাৰ কোচ ৰাজবংশী সন্মিলনীৰ লগতে 5খন জিলাই আমি তেখেতক ধন্যবাদ জ্ঞাপন কৰিছোঁ। তেখেতৰ যাতে কৰ্মজীৱন মধুৰ হয় তাৰ বাবে প্ৰাৰ্থনা জনাইছোঁ। ব্যুৰ' ৰিপৰ্ট B24 অসম নৰ্থ ইষ্ট।